তো হাই ফ্ৰেণ্ডছ, মোৰ জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোকক আজি আকৌ এবাৰ স্বাগতম জনালোঁ। আৰু আজি মই SSCৰ ওপৰত কিছুমান কথা পাতিবলৈ যাম, মানে ছোৱালীসকলৰ বাবে। আৰু ছোৱালীসকল লগতে ল'ৰাৰো কিছু কথা থাকিব, গতিকে ভিডিঅ'টো তোমালোকে ল'ৰা ছোৱালী বুলি কথা নহয়, স্ক্ৰিপ্ট নকৰাকৈ যিসকলে ভিডিঅ'টো চাই আছা চালে কথাখিনি বুজি পাবা। আৰু এইকেইটা মানে মই এইকেইদিন যে ভিডিঅ' দি আছোঁ বা যিকেইটা মই ভিডিঅ' এইকেইদিনত দিছোঁ, চ' মই কমেণ্টৰ ওপৰত আধাৰিত ভিডিঅ'ই দি আছোঁ। গতিকে তোমালোকৰ কমেণ্টবিলাকৰ ৰিপ্লাই হিচাপে ভাবিবা। আৰু ভিডিঅ'টো চালে যিসকলে নতুনকৈ চাইছা তেওঁলোকেও কিছু কথা নিশ্চয় বুজি পাবা। গতিকে স্ক্ৰিপ্ট নকৰাকৈ চাই যোৱা। আৰু নতুনকৈ যিসকল আহিছা পাৰিলে মোৰ জব এণ্ড ডিফেন্স চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল প্ৰেছ কৰি ল'বা। কাৰণ কিয়নো ইয়াৰ পিছত যাতে মই নতুন কিবা আপডেট দিলে তোমালোকৰ তাত প্ৰথমেই পাই যায়। গতিকে ভিডিঅ'টো এতিয়া আমি মাজলৈ যাওঁ। চ' মই যদি কওঁ, মোক ছোৱালীবিলাকে কমেণ্ট কৰিছে, এজনী দুজনী ছোৱালী নহয়, বহুকেইজনী ছোৱালীয়ে মোক কমেণ্টত কৈছে আৰু লগতে মোক পাৰ্চনেলি হোৱাটছআপতো মেছেজ কৰি কৈছে যে দাদা আমাৰ ওপৰত আপুনি ভিডিঅ' কিয় নবনায় বা ছোৱালীৰ ওপৰত কিয় ভিডিঅ' নবনায়। বহুত ইউটিউবাৰে ভিডিঅ' বনায় কিন্তু ল'ৰাৰ ওপৰত, কিন্তু আমাৰ ওপৰত কিয় ভিডিঅ' নবনায়। চ' মই এটা কথা কৈ দিওঁ, একচুৱেলি আমাৰ ইউটিউবাৰবিলাক ভিউৱাৰ্ছৰ লগত জড়িত, মানে যিমান ভিউৱাৰ্ছ আনিব পাৰিব তেওঁলোকৰ তাতে বেছি টকা বা ইনকম। গতিকে তেওঁলোকে ল'ৰাৰ ভিডিঅ' বনালে বেছি চলে, কাৰণ SSC যিটো ল'ৰাৰ ওপৰত বেছি আধাৰিত বুলি ভাবে। কিন্তু মই যদি কওঁ, একচুৱেলি ল'ৰা ছোৱালী বুলি কথা নহয়, মই জনাত ছোৱালীসকলো আজিকালি ল'ৰাৰ সমানে পাৰ্গত। গতিকে ল'ৰা আৰু ছোৱালীৰ কাৰণে ভিডিঅ' বনোৱাটো উচিত। গতিকে মোক যিহেতু ৰিকুৱেষ্টটো কৰিছে আৰু মই ভাবিও আছিলোঁ, গতিকে আজি মই এই ভিডিঅ'টো প্ৰথমতে যিখিনি কথা ক'ম ছোৱালীৰ বাবে। চ' চোৱা, এতিয়া কথা হ'ল ছোৱালীসকলৰ ফিজিকেল কেনেকুৱা, মেডিকেল কেনেকুৱা, বা আমাৰ ডকুমেণ্টছ ৰিলেটেড বা হাইট চেষ্টটোতো নালাগে, হাইটৰ লগত ৰিলেটেড। তো এইখিনি কথা মই অলপ আলোচনা কৰি লওঁ। ভিডিঅ'টো আজি অকণমান দীঘলীয়া হ'ব পাৰে, চ' অলপ তোমালোকে বেয়া নাপাবা আৰু লগতে স্কিপ নকৰাকৈ চাবা। চোৱা, এতিয়া ছোৱালীসকল যিহেতুকৈ এইবাৰ প্ৰথমতে যদি মই ছোৱালীসকলৰ মাৰ্কৰ কথা কওঁ, তো তেতিয়াহ'লে তোমালোকে নিশ্চয় গম পাবা এইবাৰ ছোৱালীৰ মাৰ্ক ল'ৰাকো শ্বেয়াৰ পেলাইছে। মই যিমান দূৰ চাইছোঁ, আমাৰ বহু ল'ৰাই 80 ঘৰে পাৰ কৰিব পৰা নাই বা 90 ঘৰে পাৰ কৰিব পৰা নাই, কিন্তু ছোৱালীয়ে 100+ কৰি দিছে, 90 ঘৰ পাৰ কৰিছে, 80 ঘৰ পাৰ কৰিছে, আৰু বহু সংখ্যকে 70 ঘৰ পাৰ কৰি থৈ দিছে। গতিকে এতিয়া আমাৰ কাট অফটো কেনেকুৱা হ'ব বা ছোৱালীসকলৰ ছেফ জ'ন বুলি ক'বলৈ গ'লে কেনেকুৱা হ'ব, এতিয়া মই যদি তাত কওঁ, চোৱা, যিসকল ছোৱালী যিহেতুকৈ OBC, আমাৰ বেছি কাট অফ যোৱা বুলি ক'লে UR বা OBC, এইকেইটা কাষ্টৰ কথাই কওঁ, কিন্তু মই OBCৰ কথাটো কওঁ। OBCৰ যিহেতুকৈ যোৱা বছৰ ছোৱালীৰ ফাইনেল 62-3 এনেকুৱাৰ ভিতৰত গৈছিলে, গতিকে এইবাৰনো কিমান যাব বা কিমান যোৱাৰ আশা আছে। এতিয়া মোৰ হাতত বহুখিনি ডাটা আছে ছোৱালী ল'ৰাৰ, কিন্তু মই এতিয়াও ভিডিঅ' নবনোৱাৰ কাৰণ বহুত আছে, সেইবিলাক তোমালোকক মই লাইভত আহিলে ক'ম। গতিকে মই যিমান দূৰ জানো, এইবাৰ ছোৱালীসকলৰো এটা ভাল কাট অফ যোৱা দেখিবলৈ পোৱা যাব। মানে কাট অফ যদি মই কথা কওঁ, ধৰি লোৱা ল'ৰাৰ যিমান যাব তাৰ আশে পাশে ছোৱালীৰো থাকিব। মানে ধৰি লোৱা ল'ৰাৰ যদি 80 যায়, তো ছোৱালীৰ 75 to 72-3 এনেকুৱাৰ ভিতৰত কাট অফ দেখিবলৈ পোৱা যাব। এইটো 100% তোমালোকে লিখি লোৱা। আৰু লগতে ছোৱালীসকলৰ যদি মই ফিজিকেলৰ কথা কওঁ, এতিয়া চোৱা, বহু নতুন ছোৱালীয়ে কি কৰিছে, এক্সামটো বৰ সুন্দৰ কৰিছে, মানে মাৰ্কটো বহুত ধুনীয়া মাৰ্ক এটা পাইছে, কিন্তু কি হ'ল, ফিজিকেলৰ কাৰণে তেওঁলোক দুৰ্বল বা ৰানিং আগতে নকৰাৰ বিনিময়ত তেওঁলোকৰ ৰানিং স্পীড হোৱা নাই। চ' মই তেওঁলোকক কৈছোঁ, ছোৱালীখিনি, তোমালোকক মই এই ভিডিঅ'টোত ইমানকৈ ৰানিং টিপছ দিব নোৱাৰিম, বিশেষকৈ ভিডিঅ'টো লং হৈ যায়। গতিকে তোমালোক মোৰ যেতিয়া মই লাইভত আহিম SSC GD ৰিলেটেড, তো তেতিয়া তোমালোকে মোৰ লাইভত জড়িত হ'বা আৰু তেতিয়া মোক কমেণ্ট কৰিবা। কমেণ্ট কৰিলে মই কথাবিলাক কৈ যাম, কেনেকৈ স্পীড বঢ়াব লাগিব, ছোৱালী মানুহৰ কেনেকুৱা। বাকী যদি মই মেডিকেলৰ কথা কওঁ, তো তেতিয়াহ'লে ছোৱালী মানুহে মেডিকেলৰ ইমান টেনশ্যন ল'বলগীয়া কথা একো নাই, কিয়নো ছোৱালী মানুহৰ প্ৰায় ছোৱালীৰে এটা প্ৰব্লেম দেখিব পোৱা যায়, মই কৈ দিওঁ, নকনিৰ প্ৰব্লেম। মানে কিয়, ছোৱালী মানুহৰ ৰাণবিলাক বা পিঠবিলাক অলপ শকত হোৱা দেখা যায়, গতিকে তেওঁলোকৰ নকনিৰ প্ৰব্লেম হোৱা দেখা যায়। লগতে ছোৱালী মানুহৰ বিশেষ কাম বন কৰি থকাৰ বাবে তেওঁলোকৰ ফিংগাৰ প্ৰিণ্টৰ প্ৰব্লেম হয়, বা ধৰি লোৱা চকুৰ প্ৰব্লেম হোৱা দেখিবলৈ পোৱা যায়, কাৰণ তেওঁলোকে মানে বহুত কাম কৰি থকা দেখা যায়, আমাৰ ঘৰুৱা কিছুমান কাম বন। গতিকে তেওঁলোকক মই এটাই পৰামৰ্শ দিব বিচাৰোঁ, বৰ্তমান যিসকল ছোৱালী অসমৰ
বয়সটোৰ কথা মই নকওঁ, নতুনকৈ দিয়া হওক পুৰণাকৈ দিয়া হওক, তোমালোকে অলপ এতিয়া কামৰ পৰা বিৰতি থাকিবলৈ চেষ্টা কৰা। লগতে টাইমিং লৈ লৈ তোমালোকে ৰানিং কৰিবলৈ চেষ্টা কৰা, অলপ হাৰ্ড ৱৰ্ক কৰা। কিয়নো তোমালোকে অকল যে এই ডিফেন্সৰ লাইনটোত এতিয়াই ৰানিং কৰি ফিট হ'লেই নহ'ব, তোমালোকে ট্ৰেইনিঙৰ কাৰণে প্ৰস্তুতি চলাব লাগিব বা তৈয়াৰ হৈ থাকিব লাগিব। তাৰে মাজত বহুত বোৱাৰীও আছে, ছোৱালীও আছে। গতিকে এতিয়া আমাৰ অসমৰ বিশেষকৈ ল'ৰা ছোৱালীৰ মাজত বা বোৱাৰীৰ মাজত মই পাৰ্থক্য নেদেখোঁ, কাৰণ মই ফিল্ডতো তেনেকুৱা দেখোঁ বহু ল'ৰা ছোৱালী সমানে দৌৰে। গতিকে সমান চেষ্টা সমান কষ্ট কৰিলে নিশ্চয় সফলতা পোৱা যায়, সেইটো একো ডাঙৰ কথা নহয়। আৰু ডাউন দিয়া মানুহ বহুত থাকে, কিন্তু ডাউন দিয়াবিলাকৰ কথা আমি ভাবি লাভ নাই বা সেইবিলাক গুৰুত্ব দি লাভো নাই। গতিকে এইখিনি কথা তোমালোকে, মই ছোৱালী ল'ৰা বুলি নহয়, তোমালোকক মই কৈ দিলোঁ, তোমালোকে আগবাঢ়ি কেনেকৈ যাব পাৰা সেইটো নিজৰ ডিচিশ্যন। কিন্তু বাকী যদি কিবা হেল্প লাগে মোৰ লাইভত আহিবা, মোৰ নম্বৰ দিয়া থাকে, নম্বৰত কল কৰিব পাৰা বা হোৱাটছএপত মেছেজ কৰিব পাৰা। চ' এইকেইটা কথা ক'লোঁ, তোমালোকে মন দি শুনিবা। লগতে যিখিনি প্ৰব্লেম থাকিব মই ক'লোৱে, লাইভত আহিবা। বাকী এতিয়া ল'ৰাৰ কথা কওঁ। আমাৰ ফিজিকেল আমাৰ কি বুলি ক'ম, এমাহ বা 1.5 মাহৰ পিছত আমাৰ ফিজিকেল হোৱা দেখিবলৈ পোৱা যাব। গতিকে বিশেষ তেনেকুৱা অফিচিয়েল আপডেট আমাৰ হাতত এতিয়াও একো নাই। গতিকে বহুতে কাট অফ ৰিলেটেড কৈ আছে, ডকুমেণ্ট ৰিলেটেড কৈ আছে, কিন্তু মই ডকুমেণ্টছৰ ওপৰত এটা কথা কওঁ, NCL খনৰ কথা। NCL খনৰ কথা মোক বহুতে সুধি আছিলে, মানে NCL খনৰ ওপৰত যে কেনেকৈ বনাম, কি কৰিম, কি মেলিম। তো এটা মই কথা কওঁ, NCL ৰ কথা মই অলৰেডি আগৰ ভিডিঅ'ত মই ভালকৈ বুজাই থৈছোঁ, এটা পাৰফেক্ট ভিডিঅ' আছে। লগতে লাইভতো মই বহুখিনি কৈ থৈছোঁ। গতিকে তোমালোকে সেইবিলাকো চাব পাৰা। আৰু যদি তাতো বুজিব পৰা নাই, তো মই এই 2 এদিনৰ ভিতৰতে লাইভত আহি আছোঁ, দীঘলীয়া লাইভ এটাত। গতিকে তাত তোমালোকৰ প্ৰশ্নবিলাক মই ছল্ভ কৰিবলৈ চেষ্টা কৰিম। লগতে এটা কথা কওঁ, NCL খন যিমান সোনকালে পাৰা তোমালোকে বনাই ল'বলৈ চেষ্টা কৰা। কিয়নো NCL খন টাইম লয়, মই আগতে কৈছোঁ টাইম লয়। গতিকে বনাই ল'বলৈ চেষ্টা কৰা, তেতিয়া তোমালোকৰ নিশ্চয় ভাল হ'ব। গতিকে মই আজি এইটোৱে কথা ক'লোঁ। বাকী ডমিচিয়েল, এনেক্সাৰ এইবিলাকৰ ওপৰত মই আৰু ভিডিঅ' আনিম, চিন্তা কৰিব নালাগে। চ' আজিলৈ ভিডিঅ'টোত ইমানে আছিলে, সৰুকৈ এটা মই ডিছকাশ্যন হিচাপে কৰিলোঁ। গতিকে তোমালোকে জড়িত থাকিবা, আগলৈ ভিডিঅ'বিলাক চাই থাকিবা। ধন্যবাদ। জয় আই অসম।